বিটিআৰত নিৰ্বাচন খেলাৰ মন অগপৰ বড়োভূমিত শক্তি প্ৰদৰ্শনৰ যুঁজত নামিব দলটো হেৰুৱা ভেটি পুনৰ উদ্ধাৰৰ চেষ্টা বিটিআৰ নিৰ্বাচনত বড়োভূমিত হাতীৰ পিঠিত উঠিব পাৰিবনে অগপ পঞ্চায়ত নিৰ্বাচনত আশানুৰূপ ফলাফল লাভ কৰাৰ পিছত এইবাৰ অগপৰ লক্ষ্য বিটিচিৰ নিৰ্বাচন বিটিআৰৰ নিৰ্বাচনক লৈ আমবাৰীত চলিছে অগপৰ মাৰাথান বৈঠক বিটিআৰৰ অন্তৰ্গত কেইবাটাও বিধানসভা সমষ্টিত পূৰ্বে আছিল অগপৰ বিধায়ক পানেৰী আৰু কলাইগাঁও সমষ্টি দখল কৰিছিল অগপই সেয়ে এইবাৰ আকৌ বিটিআৰৰ পুৰণি ভেটি উদ্ধাৰৰ মন মেলিছে আঞ্চলিক দলটোৱে বিটিআৰৰ বাবে অগপৰ সুকীয়া ৰণনীতি অগপই গঠন কৰিছে নিৰ্বাচনী কমিটি কমেও 5খন পৰিষদীয় আসনত নিৰ্বাচন খেলিব অগপই দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত বৈঠকৰ পিছতে অগপৰ সভাপতি অতুল বৰাই কলে বিটিআৰৰ নিৰ্বাচনত এইবাৰ আমি থাকিম বিটিচি নিৰ্বাচনত থকাৰ সম্পৰ্কে আজি সভাই এটা সিদ্ধান্ত লৈছে বিটিচি নিৰ্বাচনত আমি কেনেধৰণে অৱতীৰ্ণ হওঁ এতিয়ালৈকে ঠিক কৰা নাই প্ৰথম কথা হ'ল যে আমাৰ বহু ঠাইত আমাৰ আপোনালোকে জানেই যে বিটিচি এলেকা যি এলেকাত এটা সময়ত অসম গণ পৰিষদ দলৰ বিধায়কো আছিল সেই এলেকাবিলাকত যিবিলাক আমাৰ পৰম্পৰাগত ভোট এইবিলাকক অকণমান মোবিলাইজ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ তাৰপিছত আমি সিদ্ধান্ত ল'ম আমি খবৰ অনুসৰি অসম গণ পৰিষদৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত হোৱা বৈঠকত আহি থকা সকলো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে লোৱা হৈছে সিদ্ধান্ত সেই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ বাবে ভাগে ভাগে বহিছে বৈঠকত বিটিআৰৰ নিৰ্বাচনত আসনকেন্দ্ৰিক আলোচনাৰ বাবে শীৰ্ষ ইউপিপিএলৰে বৈঠকত বহিব অগপ আসনকেন্দ্ৰিক আলোচনা হ'ব বিগ ব্ৰাদাৰ বিজেপিৰ সৈতেও পিছে বড়োভূমিত সহজ হ'বনে অগপৰ জয়যাত্ৰা ৰাজু কলিতাৰ প্ৰতিবেদন প্ৰথম খবৰ